নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। ভাৰত আৰু ইংলেণ্ডৰ মাজত তৃতীয়খন টেষ্ট মেচ অনুষ্ঠিত হৈ আছে আৰু তৃতীয়খন টেষ্ট মেচৰ আজি তৃতীয় দিনৰ থাৰ্ড ছেছন চলি আছে। বৰ্তমান খেলখন চলি আছে। লৰ্ডছত অনুষ্ঠিত হৈছে এই খেলখন আৰু ইংলেণ্ডে প্ৰথমতে টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত লৈছিল আৰু ইংলেণ্ডে প্ৰথম ইনিংছ 87 ৰানত সামৰে। ইংলেণ্ডৰ হৈ জ' ৰুটে 104 ৰান, জেএল স্মিথে 51 ৰান আৰু কাছে 56 ৰান কৰে। ভাৰতৰ বলিং প্ৰদৰ্শন যদি আমি চাবলৈ যাওঁ, ভাৰতৰ হৈ জছপ্ৰীত বুমৰাহে 5টাকৈ উইকেট লাভ কৰে, মহম্মদ চিৰাজে 2টা উইকেট লাভ কৰে, নীতিশ কুমাৰ ৰেড্ডীয়ে 2টা উইকেট লাভ কৰে আৰু ৰবীন্দ্ৰ জাদেজাই 1টা উইকেট লাভ কৰে। জছপ্ৰীত বুমৰাহে যি 5টা উইকেট লাভ কৰিছিল, সেই 5টা উইকেটৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উইকেটটো আছিলে জ' ৰুটৰ উইকেটটো। কাৰণ জ' ৰুটে 104 ৰান সংগ্ৰহ কৰিছিলে। 104 ৰানৰ পিছতে জছপ্ৰীত বুমৰাহে চিকাৰ হ'ল। গতিকে জছপ্ৰীত বুমৰাহে যদি সেই উইকেটটো লাভ নকৰিলে হয়, তেতিয়াহ'লে জ' ৰুটে হয়তো আৰু দীঘলীয়া ইনিংছ খেলিলে হয় আৰু দীঘলীয়া ইনিংছ খেলাৰ লগে লগে ইংলেণ্ডে এটা শক্তিশালী স্থিতিত থাকিলে হয়। আৰু জছপ্ৰীত বুমৰাহ আৰু হেৰি ব্ৰক আৰু বেন ষ্টকছৰ দৰে গুৰুত্বপূৰ্ণ উইকেটো জছপ্ৰীত বুমৰাহৰ হাতলৈ যায়। গতিকে জছপ্ৰীত বুমৰাহ এই 5টা উইকেটৰ ভিতৰত এইকেইটা উইকেট আটাইতকৈ গুৰুত্বপূৰ্ণ উইকেট আছিলে। 387 ৰানত ইংলেণ্ডে ফাৰ্ষ্ট ইনিংছ সামৰাৰ পিছতে ভাৰতে ফাৰ্ষ্ট ইনিংছত বেটিং কৰিবলৈ আহে আৰু ফাৰ্ষ্ট ইনিংছ ভাৰতে ডে-টুৰ শেষ হোৱালৈকে ফাৰ্ষ্ট ইনিংছত 143 ৰানত 3টা উইকেটত 143 ৰান কৰি ডে-টু সামৰে আৰু কে এল ৰাহুলে 53 ৰান আৰু ঋষভ পন্থে 19 ৰান কৰি 9টাত হৈ থাকে ডে-টুৰ খেল শেষ হোৱালৈকে। ডে-3 দিনা পুনৰ ঋষভ পন্থ আৰু কে এল ৰাহুলে বেটিং কৰিবলৈ আহে আৰু ঋষভ পন্থ আৰু কে এল ৰাহুলে ধুনীয়া বেটিং কৰে আৰু এটা ধুনীয়া পাৰ্টনাৰশ্বিপ কৰে আৰু কে এল ৰাহুলে 100 ৰান কৰে, 100 ৰান কৰি আউট হৈ যায়। ঋষভ পন্থে 74 ৰান কৰি ৰান আউট হয়। তাৰপিছত ৰবীন্দ্ৰ জাদেজাই খেলখন চম্ভালে নীতিশ কুমাৰ ৰেড্ডীৰ লগত। ৰবীন্দ্ৰ জাদেজাই 72 ৰানত আউট হয় আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে 30 ৰানত আউট হোৱাৰ পিছতে খেলখন ভাৰতে আটাইকেইটা উইকেট হেৰুৱাই 387 ৰানত আৰু ফাৰ্ষ্ট ইনিংছ ভাৰতে 387 ৰানত সামৰে। ইংলেণ্ডেও ফাৰ্ষ্ট ইনিংছ 387 ৰানত সামৰিছে আৰু ভাৰতেও ছেম 387 ৰানতে ফাৰ্ষ্ট ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই সামৰণি মাৰে ফাৰ্ষ্ট ইনিংছটো। আৰু ইংলেণ্ডৰ হৈ ক্ৰিছ ৱকছে 3টাকৈ উইকেট দখল কৰে, জফ্ৰা আৰ্চাৰে 2টা উইকেট দখল কৰে, বেন ষ্টকছে 2টা উইকেট আৰু কাৰ্ছ আৰু বাছিৰে এটাকৈ উইকেট লাভ কৰে। তো এয়া আছিল ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈ থকা তৃতীয়খন টেষ্টৰ ফাৰ্ষ্ট ইনিংছৰ আপডেট। ইংলেণ্ডে পুনৰ বেটিং কৰিবলৈ আহিছে, দ্বিতীয় ইনিংছ আৰম্ভ কৰিছে আৰু দ্বিতীয় ইনিংছ ইংলেণ্ডে কিমান ৰান কৰিব বা কিমান ৰানত ভাৰতে ইংলেণ্ডক আউট কৰিব পাৰিব, ইংলেণ্ডে ভাৰতক কিমান টাৰ্গেট বান্ধি দিব আৰু যিহেতু 2টা দিন বাকী ৰৈছে, 2টা দিনত ইংলেণ্ডে ভাৰতক কিমান সময় দিব, দ্বিতীয় ইনিংছৰ কাৰণে কিমান টাৰ্গেট দিব, সেয়া লক্ষণীয় হ'ব আৰু ৰিজাল্ট কেনেধৰণৰ হ'ব সেই বিষয়ে মই নিশ্চয় আপোনালোকক আপডেট দিম। তো আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে সকলোৱে প্লিজ লাইক শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।